ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে অসমৰ ৰাইজৰ প্ৰতি অত্যন্ত নিষ্ঠা আৰু সততাৰে সৈতে সেৱা আগবঢ়াই আহিছে। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত প্ৰথমে আৰু তাৰ পিছত মই যিমানখিনি পাৰোঁ আমি চেষ্টা কৰিছিলোঁ যাতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সপোনবোৰ বা উত্তৰ পূৰ্বক তেখেতে অষ্টলক্ষ্মী বুলি কয়, সেই তেখেতৰ আদৰ্শ আৰু সংকল্পক আমি যাতে অসমত ৰূপায়ণ কৰিব পাৰোঁ। আৰু যোৱা 10টা বছৰত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে কৰি অহা কামক আজি অসমৰ ৰাইজে হিয়া উজাৰি স্বীকৃতি দিছে। ভাৰতীয় জনতা পাৰ্টীৰ ইতিহাসত গুজৰাট, হাৰিয়ানাৰ পিছত তৃতীয়বাৰ একেধাৰে চৰকাৰ অহা যি এক প্ৰাপ্তি আজি